সোণ কেৱল অলংকাৰ নহয়, বিশ্বাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ আহিছে যুগ যুগ ধৰি। এতিয়া কথাটো হ'ল, সোণৰ অলংকাৰ ভৰিত পিন্ধিব পাৰি নে নোৱাৰি? ধৰ্মীয় বিশ্বাসে ইয়াৰ কি ব্যাখ্যা দিয়ে? আজি আমি সেই সন্দৰ্ভতে কথা পাতিম। সোণ এনে এবিধ ধাতু যিয়ে যুগ যুগ ধৰি মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে। এনে মানুহ বিচাৰি পোৱাটো সঁচাকৈ কঠিন যিয়ে সোণ পচন্দ নকৰে। বিশেষকৈ নাৰীৰ জীৱনত সোণৰ গহনাৰ আবেদন চিৰন্তন। বিয়া, উৎসৱ, পূজা, পাৰিবাৰিক অনুষ্ঠান সকলো ক্ষেত্ৰতে সোণৰ উপস্থিতি যেন অৱধাৰিত। সেইবাবেই সোণ মাথো সৌন্দৰ্য বৃদ্ধিৰ উপকৰণ বা আৰ্থিক সম্পদৰ প্ৰতীকেই নহয়, ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক বিশ্বাসৰ সৈতে এই ধাতু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। হিন্দু ধৰ্মত সোণক অত্যন্ত পবিত্ৰ আৰু শুভ ধাতু হিচাপে বিবেচনা কৰা হয়। ধৰ্মীয় শাস্ত্ৰ, পুৰাণ আৰু লোকবিশ্বাস সকলো ক্ষেত্ৰতে সোণক বিশেষভাৱে গুৰুত্ব দিয়া লক্ষ্য কৰা যায়। পূজা পাৰ্বণ, যজ্ঞ, গৃহপ্ৰৱেশ, বিয়া অথবা অন্নপ্ৰসন্নৰ দৰে শুভ অনুষ্ঠানত সোণৰ ব্যৱহাৰ অত্যন্ত তাৎপৰ্য বুলি ধৰা হয়। বিশ্বাস কৰা হয়, সোণ হৈছে দেৱতাসকলৰ প্ৰিয় আৰু ই ঘৰলৈ ইতিবাচক শক্তি, সমৃদ্ধি আৰু সৌভাগ্য আহ্বান কৰে। হিন্দু ধৰ্মৰ প্ৰতিটো ধাতুৰ এটা নিৰ্দিষ্ট আধ্যাত্মিক তাৎপৰ্য আছে। সোণৰ ক্ষেত্ৰত তাৰ গুৰুত্ব আৰু বহুত বেছি। শাস্ত্ৰ অনুসৰি সোণ হৈছে দেৱী লক্ষ্মীৰ প্ৰতীক। দেৱী লক্ষ্মী হৈছে সম্পদ, ঐশ্বৰ্য, সুখ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী। গতিকে সোণক দেৱীৰ স্বৰূপ হিচাপে জ্ঞান কৰা হয় আৰু সেই ধৰণেই সন্মান কৰা হয়। এইবাবেই শুভ কামত নতুনকৈ সোণ কিনা বা পিন্ধা শুভ বুলি ধৰা হয়। বহু পৰিয়ালে দীপাৱলী, ধনতেৰাছ বা অক্ষয় তৃতীয়াৰ দিনা সোণ কিনাৰ বিশেষ প্ৰচলন আছে। বিশ্বাস কৰা হয়, এই সময়ত ঘৰলৈ সোণ আনিলে দেৱী লক্ষ্মীৰ কৃপা লাভ কৰা হয় আৰু সংসাৰ কেতিয়াও অভাৱত নপৰে। একেদৰে সোণৰ গহনা পৰিধান কৰাৰ ক্ষেত্ৰতো শাস্ত্ৰ আৰু লোকাচাৰত কিছু নিৰ্দিষ্ট নিয়ম কানুন আছে। শৰীৰৰ কোন অংশত সোণ পিন্ধা উচিত আৰু কোন অংশত পিন্ধা অনুচিত তাক লৈ বিভিন্ন ধৰ্মীয় বিশ্বাস প্ৰচলিত হৈ আছে। সাধাৰণতে দেখা যায় মানুহে কাণত, ডিঙিত, হাতত অথবা কঁকালত সোণৰ অলংকাৰ পৰিধান কৰে। শাস্ত্ৰ অনুসৰি শৰীৰৰ ওপৰ অংশত সোণ পৰিধান কৰাটো শুভ। ইয়াৰ কাৰণ হিচাপে কোৱা হয়, শৰীৰৰ ওপৰৰ অংশ তুলনামূলকভাৱে অধিক পবিত্ৰ। কাণত সোণৰ অলংকাৰ পৰিধান কৰা শ্ৰৱণ শক্তি আৰু বুদ্ধিৰ উন্নতিৰ প্ৰতীক। হাতত সোণৰ অলংকাৰ পৰিধান কৰাটো কাৰ্যক্ষমতা আৰু সৌভাগ্যৰ ইংগিত। ডিঙিত সোণৰ হাৰ অথবা মংগলসূত্ৰ দাম্পত্য সুখ আৰু সামাজিক মৰ্যাদাৰ প্ৰতীক। কঁকালতো সোণৰ অলংকাৰ পৰিধান কৰাটো শাস্ত্ৰমতে গ্ৰহণযোগ্য, অৱশ্যে তাৰো কিছু নিৰ্দিষ্ট বিধি আছে। এই নিয়মৰ বাহিৰলৈ গৈ বিভিন্নজনে চখৰ বাবে সোণৰ নুপুৰ বা ভৰিৰ আঙুঠি পিন্ধে। আধুনিক ফেশ্বনত এয়া নতুন কথা নহয়। কিন্তু প্ৰশ্ন হয়, শাস্ত্ৰীয় আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ভৰিত সোণৰ অলংকাৰ পৰিধান কৰাটো শুভ নে অশুভ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গ'লে হিন্দু ধৰ্মীয় বিশ্বাসৰ গভীৰতালৈ যাব লাগিব। শাস্ত্ৰ অনুসৰি যিহেতু দেৱী লক্ষ্মীৰ প্ৰতীক, ভৰিত সোণৰ অলংকাৰ পৰিধান কৰাটো দেৱী লক্ষ্মীৰ প্ৰতি অসন্মান বুলি বহুতেই ধাৰণা কৰে। শৰীৰৰ তলৰ অংশ, বিশেষকৈ ভৰি, গোটেই দিনটো মাটি আৰু ধূলি বালিৰ সংস্পৰ্শত থাকে। ভৰিৰে আমি খোজকাঢ়োঁ, বিভিন্ন স্থানলৈ যাওঁ, লেতেৰা বস্তুৰ সংস্পৰ্শলৈ আহে ভৰি। গতিকে শাস্ত্ৰ অনুসৰি তুলনামূলকভাৱে অপবিত্ৰ বুলি কোৱা হয়। সেইকাৰণেই দেৱতাৰ মূৰ্তি, ধৰ্মগ্ৰন্থ বা পূজনীয় বস্তুক ভৰিৰ কাষত ৰখাটো নিষিদ্ধ। আৰু সেই যুক্তিৰেই ভৰিত সোণৰ অলংকাৰ পৰিধান কৰাটো অনুচিত বুলি কয় বিভিন্নজনে। ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী লক্ষ্মীৰ প্ৰতীকক ভৰিৰ কাষত ধাৰণ কৰাটো
লক্ষ্মীক অপমান কৰাৰ দৰেই। ইয়াৰ ফলত লক্ষ্মী অসন্তুষ্ট হয় আৰু সংসাৰৰ পৰা লক্ষ্মীৰ কৃপা আঁতৰি যায়। এয়া হৈছে প্ৰচলিত বিশ্বাস। লোকবিশ্বাস আৰু শাস্ত্ৰীয় ব্যাখ্যা অনুসৰি ভৰিত সোণৰ অলংকাৰ পৰিধান কৰিলে বিভিন্ন ধৰণৰ অশুভ ফল দেখা দিব পাৰে। কোৱা হয় দেৱী লক্ষ্মী ক্ৰুদ্ধ হ'লে তেওঁ সেই ঘৰ ত্যাগ কৰে। তাৰ লগে লগে বিদায় লয় সুখ, শান্তি, ঐশ্বৰ্য আৰু বৈভৱে। ইয়াৰ ফলত জীৱনলৈ নামি আহিব পাৰে চৰম দুৰ্ভোগ। আৰ্থিক সংকটে দেখা দিব পাৰে হঠাতে। আয় কমে, অপ্ৰত্যাশিত খৰচ বাঢ়ে, ব্যৱসায়ত ক্ষতি হয়, চাকৰিত সমস্যা হয়। এনেবোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে ব্যক্তি অথবা পৰিয়াল। লোককথাত এনেদৰেও কোৱা হয় যে ভৰিত সোণ পৰিধানৰ বাবে ৰজাৰ পৰা ভিক্ষাৰী হোৱালৈ বেছি সময় নালাগে। কেৱল আৰ্থিক দিশতেই নহয়, পাৰিবাৰিক জীৱনতো ইয়াৰ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। পৰিয়ালত অশান্তি, কাজিয়া, বিবাদ, মানসিক অস্থিৰতা বাঢ়িব পাৰে। দাম্পত্য জীৱনত দূৰত্ব সৃষ্টি হ'ব পাৰে। সম্পৰ্কৰ অৱনতি হ'ব পাৰে। আনকি বিবাহ বিচ্ছেদ বা সম্পৰ্কচ্ছেদৰো আশংকা কৰা হয় কিছুমান বিশ্বাস অনুসৰি। জ্যোতিষশাস্ত্ৰত সোণৰ এটা বিশেষ স্থান আছে। জ্যোতিষ মতে সোণ হৈছে দেৱগুৰু বৃহস্পতিৰ অধীনস্থ ধাতু। বৃহস্পতি হৈছে জ্ঞান, ধৰ্ম, ন্যায় আৰু সৌভাগ্য তথা সমৃদ্ধিৰ কাৰক। কাৰো কুণ্ডলীত বৃহস্পতিৰ অৱস্থান শক্তিশালী হ'লে সেইজন ব্যক্তি সাধাৰণতে সুখী, ধাৰ্মিক আৰু সফল জীৱনৰ অধিকাৰী হয়। শাস্ত্ৰ অনুসৰি সঠিক নিয়ম মানি সোণৰ অলংকাৰ পৰিধান কৰিলে কুণ্ডলীত বৃহস্পতিৰ প্ৰভাৱ আৰু শক্তিশালী হয়। বিশেষকৈ তৰ্জনী আঙুলিত সোণৰ আঙুঠি পৰিধান কৰাৰ পৰামৰ্শ বহু জ্যোতিষীয়ে দিয়ে। ইয়াৰ ফলত শিক্ষা, কৰ্মক্ষেত্ৰ আৰু আৰ্থিক উন্নতি হয়। এয়া জনবিশ্বাস। জ্যোতিষশাস্ত্ৰত একেলগে সতৰ্ক কৰি দিয়া হয় ভৰিত সোণৰ অলংকাৰ পৰিধান কৰিলে বৃহস্পতিৰ শুভ প্ৰভাৱ নষ্ট হ'ব পাৰে। ইয়াৰ ফলত গ্ৰহদোষ বৃদ্ধি পায়, ভাগ্য বাধাগ্ৰস্ত হয় আৰু জীৱনলৈ নানা প্ৰতিবন্ধকতা আহিব পাৰে। বৰ্তমান সময়ত ফেশ্বন আৰু ব্যক্তিগত পচন্দৰ গুৰুত্ব বহুত বাঢ়িছে। বহুতে শাস্ত্ৰীয় নিয়ম নামানি নিজৰ ৰুচি অনুসৰি গহনা পৰিধান কৰে। ভৰিত সোণৰ নুপুৰ অথবা আঙুঠি আজিকালি এটা ষ্টাইল, ষ্টেটমেণ্ট। আধুনিক সমাজক এইবোৰক ব্যক্তিগত স্বাধীনতাৰ অংশ হিচাপেই ধৰা হয়। তথাপি যিসকলে ধৰ্মীয় আৰু জ্যোতিষ বিশ্বাসত আস্থাশীল, তেওঁলোকৰ বাবে এই নিয়মবোৰ সমানেই অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ধাৰণা কৰে শাস্ত্ৰীয় বিধি নিষেধৰ আঁৰত কোনো কুসংস্কাৰ নহয়, বৰঞ্চ বহু যুগৰ অভিজ্ঞতা আৰু বিশ্বাস লুকাই আছে। সামগ্ৰিকভাৱে ক'ব পাৰি সোণ মাথো এটি ধাতু নহয়, ই বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতীক। হিন্দু ধৰ্মত সোণক লক্ষ্মীৰ প্ৰতীক হিচাপে ধৰা হয় আৰু শাস্ত্ৰীয় বিশ্বাস অনুসৰি ভৰিত সোণৰ অলংকাৰ পৰিধান কৰাটো অশুভ আৰু ইয়াৰ ফলত আৰ্থিক, পাৰিবাৰিক আৰু মানসিক সমস্যাৰ আশংকা আছে। এনে বহু গুৰুত্বপূৰ্ণ কথা আপোনাৰ ওচৰলৈ লৈ আহিম প্ৰতিদিনে। তাৰ বাবে আপুনি চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।